আজি 31 জানুৱাৰী আটাইকে মই নমস্কাৰ জনাইছোঁ। মোৰ নতুন ভিডিঅ'টোলৈ সম্ভাষণ জনাইছোঁ। 31 জানুৱাৰী এটা দিন আমি আজি 3 বছৰে এইটো পালন কৰি থকা হৈছে। এইটো ঘড়ী দেখিছেনে? এইটো ছিংগাপুৰৰ পৰা আনিছে মোৰ ভতিজা টিকুৱে। ইমান যে ধুনীয়া ঘড়ীটো, বহুত দামীও কিন্তু দেই। মই ঘড়ীটো নিপিন্ধোৱে, কিন্তু এইটো মই পিন্ধিব লাগিব, মৰমেৰে আনিছে সি। আৰু দুডাল চেইনো আছে। আৰু এয়া ৰাতিপুৱাই উঠি মই লাও কাটিছোঁ। এনেকৈ মায়ে লাওবিলাক কাটিছিলে, এনেকৈ খিচিক খিচিকৈ সৰু সৰুকৈ কুটিছিলে। সেইটো মোৰ অভ্যাস হৈ গ'ল। মই মানে কটাৰীৰে কাটোঁ সকলো পাচলি। আমাৰ শাহুৱে কৈছিলে প্ৰথমতে, শাহু মায়ে, যে ইমান ধুনীয়াকৈ কাটাটো বুলি। মায়ে তাৰমানে বঠি দি কাটিছিলে, কিন্তু মোৰ মায়ে এনেকৈ কাটিছিলে। লাওবিলাক এনেকৈ কাটি বনাইছিলে, খুব ধুনীয়া লাগে। ময়ো সেইকাৰণে এইটোৱে নিয়মতে কাটোঁ। আৰু এতিয়া মই মানে ভিডিঅ'টো ডাবুক কৰিবলৈ দিছোঁ লাও কটাটো, আৰু তাক দেখুৱাই দিছোঁ মই লাও কাটি কাটি। সি খুব ভাল পাইছে। এতিয়া ওলাইছোঁ মই, যাম আৰু পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়লৈ। তাত মানে আজি আছে জিজ্ঞাসা বেজবৰুৱা, আমাৰ ভূমিতাৰ মানে তাইৰ ভাগিনী, ডাঙৰ বাইকৰ ছোৱালী। 9মান শ্ৰেণীত পঢ়ি আছিলে। পঢ়ি থাকোঁতে তাইৰ ক'ভিড-19 ক'ভিড হৈ পেলাই তাইৰ মানে মৃত্যু মুখত পৰিল। সৰু ছোৱালীজনী, তাইৰ নামতে ভাগিনীয়েকৰ নামত ভূমিকাহঁতে এটা বঁটা মানে এটা সাধুকোৱা প্ৰতিযোগিতাৰ আয়োজন কৰে আৰু বঁটা দিয়ে সিহঁতে। আৰু স্কুলখনেও খুব সহযোগ কৰে। এই 3 বছৰ হ'ল। আৰু আজিৰ দিনটোতে আজি ওলাইছোঁ। মই বাছত উঠি গৈ আছোঁ, ভাত পানী ৰান্ধি খাই গৈ অকণমান এই বাছত গৈ আছোঁ। বতৰটো ইমান মানে ডাৱৰীয়া, খুব ঠাণ্ডা। গৈ এই জালুকবাৰী দলঙৰ ওচৰত নামি এখন ই ৰিক্সাতে গ'লোঁ। মই অকলে গ'লে আছিলোঁ, শদিলাপুৰৰ। তথাপি গৈ ই ৰিক্সাই নমাই দিলেগৈ জাতীয় বিদ্যালয় বুলি ক'লোঁ। নমাই দিলেগৈ একেবাৰে শৰাইঘাট জাতীয় বিদ্যালয়ৰ ওচৰত। মই গৈ আছোঁ বাটটো মোৰতো অচিনাকি যেন লাগিছে বাটটো, এইটো বাটটো নহয়, কিন্তু গৈ আছোঁ। তাৰপিছতে আকৌ এখন ই ৰিক্সাত আহিলোঁ, পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়। এইটো পাই গ'লোঁ। শনি মন্দিৰ এটা আছে আৰু আৰ্মি কেম্প আছে, তাৰ কাষতে আহি নামি এইটো কিন্তু নিজে দেখিলোঁ যে সেইটোৱে পাই গ'লোঁ। এইখন স্কুল মোৰ চিনাকি হৈ পৰিছে, পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়। ইয়াতেই হ'ব জিজ্ঞাসা বেজবৰুৱা সোঁৱৰণত সাধুকোৱা প্ৰতিযোগিতা। প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া খুব এটা ক'ব পৰা নাছিলে ল'ৰা ছোৱালীবিলাকে, কিন্তু দ্বিতীয়বাৰ ভাল হৈছিলে। এইবাৰ নিশ্চয় আৰু ভাল হ'ব আশা কৰিছোঁ। হিৰণময়ী বৰুৱা বাইদেউ আহিছে, তাই উদ্বোধন কৰিব, দুৰ্গা থাকিব আৰু মই ক্লাছ কৰিম। আৰু ইয়াত অধ্যক্ষ আৰু শিক্ষক শিক্ষক আছে, কমিটিৰ মানুহ আছে, সকলোৰে সহযোগতে এই সাধুকোৱা প্ৰতিযোগিতা হৈ যায়। আজি মোৰ বহুত কাম আছে, বিয়া আছে আৰু বিভিন্ন অনুষ্ঠান আছে। ঘৰতো এটা অনুষ্ঠান আছে, তথাপি মানে আহিছোঁ আৰু ভূমিতাৰ কথা পেলাব নোৱাৰি। সোনকালে কৰি মেলি গুচি যাম। কিন্তু শিশুবিলাকৰ শিশুৰ লগত থাকিলে মনবিলাক এনেই ভাল লাগে। এইজনীয়ে জিজ্ঞাসা দেখিছেনে, কিমান অকণমানি ছোৱালীজনী। তাই ক'ভিডত আমি কিমান মানুহ যে হেৰুৱালোঁ নহয়, ভাবিলেই আচলতে দুখ লাগে। নেহেৰু হেৰুৱাবলগীয়া বহুত মানুহকে হেৰুৱাই পেলালোঁ। গতিকে তাইৰ প্ৰথম আমি প্ৰতিচ্ছবিত মালা বন্তি জ্বলাইছোঁ। এইয়া শিশুসকল কৰিবৰ কাৰণে কিমান আগ্ৰহী হৈছে। আৰু আজি আৰু কেইখনমান স্কুলৰ পৰাও আহিছে। স্কুল যিহেতু খোলা, গতিকে বেছি আহিব পৰা নাই, কিন্তু ওচৰ পাজৰৰ যিখিনি খুব আগ্ৰহ সেইখিনি আহিছে। আমি অকণমান সময় মৌনতা অৱলম্বন আৰম্ভ হৈছে 1 মিনিট সময়। বিদ্যালয়ৰ শিক্ষয়িত্ৰী কস্তুৰী বাইদেউ বহি ল'লোঁ এতিয়া জাজ কৰিবৰ কাৰণে। তেওঁলোকে আমাক সন্মান জনালে আৰু আদৰণি জনাবলৈ অনুৰোধ কৰালোঁ স্বপ্না দেৱী বাইদেউ। সাধুকোৱাটো এটা কলা আচলতে, আৰু ই ভাষাৰ বিকাশত
সাধু প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিছোঁ। এই সাধু প্ৰতিযোগিতাত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয় আৰু লগতে ওচৰ চুবুৰীয়া কেইখনমান বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। তোমালোকক মই এইখিনিতে কৈ দিওঁ যে মই তোমালোকৰ যিহেতু তোমালোকে নামবোৰ দিছা, আমি এজন এজনকৈ প্ৰতিযোগী ইয়ালৈ আমন্ত্ৰিত কৰি ই বহুখিনি অৱদান আগবঢ়াই থাকে। ঠিক তেনেকৈ সাধু তোমালোকে এজন এজনকৈ ইয়ালৈ আহি নিজৰ যি সাধু আছে সেই সাধু আমাৰ ওচৰত তোমালোকে ক'বা, বিচাৰক মণ্ডলীৰ ওচৰত ক'বা। আৰু তোমালোকে সময় পাবা 3 মিনিট, আৰু অনুগ্ৰহ কৰি যাতে তোমালোকে সাধুটো শেষ কৰা। এতিয়া এইখিনি আৰম্ভ কৰাৰ আগতে কৃষক ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যাতে তেখেতে সভাখনত আয়ত্ব কৰিছিলে আৰু আগ্ৰহটো খুব বাঢ়ি গৈছিলে। মই শ্ৰদ্ধা জনাইছোঁ। আৰু এই স্কুলৰ বিষয়ববীয়া প্ৰধান শিক্ষয়িত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ। আৰু কণ শিশুসকল বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি মই উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। ময়ো এগৰাকী এটা সময়ত শিক্ষয়িত্ৰী আছিলোঁ। মই শিলচৰত কৰিছিলোঁ, শিলচৰ হাইস্কুল, শিলচৰ কলেজিয়েট হাইস্কুল। তাৰপিছত মই তেজপুৰত কৰিছিলোঁ, তেজপুৰ ডন বস্কো হাইস্কুল। আজি তোমালোকৰ মাজত ইমান ভাল লাগিছে, ইমান তোমালোকৰ ক্লেপটো তাৰমানে চাপৰিটো শুনিছোঁ, ভাল লাগিছে। কোনোদিনে এনেকুৱা চাপৰি শুনা নাই। ভকতসকলে বজায়, কিন্তু কণ শিশুৰ মাজত ইমান এটা আন্তৰিকতা পাইছোঁ। আৰু আজিৰ দিনটো হৈছে এগৰাকী ছাত্ৰীৰ যিটো মৃত্যু তিথি, সেই মৃত্যু তিথি তেওঁৰ আত্মাৰ ভদ্ৰতাৰ কাৰণে আৰু তেওঁৰ পৰিয়ালবৰ্গৰ যি বিষাদ হৃদয়পূৰ্ণ এটা জীৱন, সেই জীৱনৰ প্ৰতি মই আন্তৰিকতা জনাইছোঁ, যাতে তেওঁলোকৰ বিষাদসমূহ ভগৱানে আঁতৰাই নিয়ে। এনেকৈ সমাজত বিলাই দিছে, আৰু সেই পৰমাত্মাই তেওঁলোকক শুদ্ধ চিন্তা দিয়ক, আৰু পৰমাত্মাই তেওঁলোকক জীয়াই থাকিবলৈ শক্তি দিয়ক। মাক আছে নাই? তেওঁ মাক আছে। দেউতাকৰো মৃত্যু হৈছে, মাকো নাই। এগৰাকী ছাত্ৰী স্কুলখনৰে আছিলে, কৰোণা কালত ঢুকাইছে বুলি শুনিছোঁ। বহুত দুখ লাগিছে, আমি দুখিত। তেওঁৰ নামতে আজি যিটো সাধু কথা প্ৰতিযোগিতা পাতিবলৈ ওলাইছে, তাত পুৰস্কাৰ আছে। তোমালোকক পুৰস্কৃত কৰিব, ধনৰ টোপোলা দিব আমাৰ ভূমিতা বেজবৰুৱা। তেওঁ এগৰাকী শিক্ষয়িত্ৰী, তোমালোকৰ কাৰণে খুব অনুপ্ৰেৰণা যোগাইছে। আৰু তোমালোকে সুন্দৰকৈ সাধু কথাটো ক'বা। সাধু কথাৰ নিয়ম আছে, প্ৰিন্সিপল আছে। সেই সাধু কথাত কিছুমান নিয়মাৱলী আমাৰ বিচাৰক মণ্ডলী দুগৰাকীয়ে বিচাৰ কৰি দিব। আৰু সাধু কথা এনেকুৱা এটা বস্তু, মুখে মুখে চলি অহা বস্তু। আৰু সাধু কথা তোমালোকে কেতিয়াবা পঢ়িছানে বাৰু? সাধু কথা ভাল পোৱানে? এই দুটা কুৱেশ্যন তোমালোকৰ মাজত আছে। আৰু তোমালোকৰ আইতা বা ককা দেউতা আছে নাই? কাৰ কাৰ আছে? হাত দাঙাচোন। আইতা ককাই তোমালোকক কেনেধৰণৰ কথা শিকাইছে, সেইটো এটা কথা লাগে। আইতাক আৰু ককাকে নাতিয়েকহঁতৰ কাৰণে বহুত কথা থৈ যাব পাৰে। কাৰণ আইতাই আকাশখন চাই ক'ব পাৰে, আইতাই ককা দেউতাই তেওঁৰ অতীতৰ কথা ক'ব পাৰে। তোমালোকে নিশ্চয় শুনিছা চাগে। আৰু সেই কথাবিলাকে একেলগ সাধু কথা লক্ষীনাথ বেজবৰুৱাৰ সাধু কথা পঢ়িছানে? তোমালোকে পঢ়িছা? বুঢ়ীআইৰ সাধু কথা, চিলনী জীয়েকৰ কথা পঢ়িছা? কেনেকুৱা লাগিছে? ভাল লাগিছে? উৎকৰো এই সাধু কথাত থাকে সৰলতা, সৰল ভাৱৰ সুৰীয়া কথা, আৰু সত্য কথাটো গৈ একালত সাধু কথা হৈ যায়। কেনেকুৱা জানানে? গছৰ তলত এজনী ছোৱালী দেখা পালোঁ। সেই ছোৱালীজনীৰ চুলিকেইডাল বৰ ধুনীয়া, তাই ঘৰখন নাজানো, তাই ক'ত থাকে। তাই গছৰ আগত পৰি থকা মাকজনীয়ে তাইক আহি সহায় কৰে। তাই পঢ়াৰ সময়ত সহায় কৰে, আৰু ভাত বনোৱাৰ সময়ত সহায় কৰে। তাইৰ নামেই হৈছে চিলনীৰ জীয়েক। চিলনী জীয়েকৰ সাধু কথাটো পঢ়িছানে তোমালোকে? নাই পঢ়া? পঢ়িবা দেই। আৰু তোমালোকে বহুত কথা জানিব পাৰিবা। লক্ষীনাথ বেজবৰুৱাদেৱৰ বুঢ়ীআই সাধু কথাখন তোমালোকে কিনিবা। আৰু আইতা বা ককা দেউতা বয়োজ্যেষ্ঠ কোনোবাজন যদি থাকে,
তেওঁলোকক ক'বলৈ দিবা। কথা কওঁতে সাধু কথা কওঁতে সেই সাধু কথাত যিবিলাক শব্দ থাকে সেই তাৰ পৰা ভাষাও চহকী হয়। তোমালোকে কথা ক'বলৈ শিকিবা। মানুহে কথাৰ জোৰতে খায়। এই পৃথিৱীত কথা নাজানিলে একো নাই, বোবা বুলি ক'ব। সেইকাৰণে অলপ সুন্দৰ সুন্দৰ কথা ক'বলৈ শিকিবা সাধু কথা পঢ়িলে। আৰু ষ্টৰী বুক আছে নাই? সাধু কথাৰ কিতাপৰ লগে লগে ষ্টৰী বুক, ইংলিছত যাক কোৱা হয় ষ্টৰী বুক নাই, সেয়াও পঢ়িবা। আৰু বিক্ৰমাদিত্য খুব আনন্দিত হ'ল। ৰজা বৰ আচৰিত হ'ল। সাধু কথা দুয়োটা একেই ভাটৌ চৰাই, কিন্তু দুয়োৰে ব্যৱহাৰ সম্পূৰ্ণ বিপৰীত। এটা ভাটৌ চৰাইৰ মুখত কেৱল ৰবি ৰবি, ধৰ ধৰ, মাৰ মাৰ এনেধৰণৰ মাত, আৰু আনটো চৰাইৰ মুখত কেৱল নমস্কাৰ, আহক, বহক এনেধৰণৰ মাত। সি এটা উপায় বিচাৰি পালে। চাৰিওফালে চাই মিঠাকৈ মাত লগালে। তুমি কি পক্ষী? দেখাত সৰগৰ পৰি। তুমিয়ে নেকি চৰাই ৰাণী? শিয়ালৰ কথা শুনি কাউৰীৰ মনটো বৰ ভাল লাগিল। পাছে উত্তৰ নিদিলে। দিলে যে তাৰ মুখৰ মঙহটো তাতে হেৰাব। শিয়াল বাপুৰৰ কম টেঙা নহয়। সি আকৌ ক'লে, হেৰা নুপুহিবাই, গীত এটা দিয়া শুনাই। এইবাৰো শিয়ালে সঁহাৰি নাপালে। সি পুনৰ ক'লে, বেচেৰি নুপুহিবাই, গীত গাবলৈ তুমি যে বোবা, মই এই কথাটো জনা দিছে। বনৰীয়া জন্তুৱে যদি আমাক খেদি আহে কি কৰিবা? ধনে ক'লে, আমি দুজনে একেলগে থাকিলে বাঘ ভালুকৰ পৰা হাত সাৰিব পাৰিম। দুয়ো এনেতে লাহে লাহে কথা পাতি গৈ থাকিল। তাতে সিহঁতৰ আগত অকণমানি দুজনীৰ জীৱন আছিল হাঁহি আৰু ৰঙেৰে ভৰা। লীলাই চিলা প্ৰায়ে কৈছিল, এই পতিত মাটি টুকুৰাৰ সিপাৰে থকা ঘাঁহখিনি চাগৈ সেউজীয়া হ'ব। আমি এদিন চাই আহিমগৈ, ওলাবা চিলা। কিন্তু আমি যদি ঘৰলৈ ঘূৰি আহোঁতে বাট হেৰুৱাওঁ তেতিয়া? নাই দেই লীলা, কেতিয়াও ইমান দুঃসাহস নেদেখুৱাবা। এদিনৰ কথা, লীলাই অহা নাছিল চিলাক লগ পাবলৈ। না তাই লগৰ আনবোৰ গাড়ীৰ মাজত পাওঁ সৰগৰ সুখ, পাহৰি যাওঁ জীৱনৰ দুখ। লীলাৰ সাহসৰ বল কেনে সুমধুৰ ফল। ধন্যবাদ। তাৰপিছত বুঢ়ী শিয়ালটো সোমাই যোৱাৰ পিছত লাহেকৈ দৰ্জাখন বন্ধ কৰি দিলে। তাৰপিছত শিয়ালে সিদিনা ওলাই আহিল। তাৰপিছত বুঢ়া আৰু বুঢ়ী সিদিনাখন কথা পাতি আছিল। আমি বাচিবলগীয়া হ'ল। বুঢ়ীৰ ছোৱালীটোৰ ঘৰত যাব কাৰণে বুঢ়াই কৈছে, তই নাযাবি, সি তোক খাই পেলাব ৰাস্তাত পালে। তাৰপিছত বুঢ়ী কৈছে, মই যাম। কোৱাতে বুঢ়ী গ'ল। হঠাৎ শিয়ালে লগ পালে। শিয়ালে ক'লে, বোলে তইতো মোক কালি মাৰি খুৱাইছ, আজি তই মোৰ হাতৰ পৰা নাবচ। বুঢ়ী ক'লে, মোৰ মই আগতে ছোৱালীটোৰ ঘৰৰ পৰা আহোঁ, তাৰপিছত তই মোক খাবি। শিয়ালে কৈছে, তোক আজি মই এৰা নিদিওঁ। বুঢ়ী কৈছে, ৰ মই আহিম, তোকনো মই কিয় খামে তই। তাৰপিছত বুঢ়ী আপিটোৰ ঘৰলৈ গ'ল। তাৰপিছত আপিটোৰ ঘৰৰ পৰা আহোঁতে এটা শিয়ালে দেখা পালে ডাঙৰ ৰঙালাও এটা ঘূৰি 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 আহি আছে। শিয়ালে দেখা পালে, আচৰিত, ইয়াতে কোন সোমাই আছে। তাৰপিছত ফালি কিনে চাব গ'ল শিয়ালে। এই চিৰিয়াখানাটো গৰুৰ ঘৰত পেলাই দিবা, তেতিয়া ভাত মাছ মাংস আহি যাব, তোমালোকে খাবা। সেনেকে মই কুঁহিয়াৰ খাবলৈ সৰু এটা ফুটা কৰি আনিলো, এতিয়া ওলাই যাব পৰা নাই। তেতিয়া সাধুটোৱে ক'লে, তুমি বেছি খোৱাৰ বাবে এনেকুৱা হৈছে। পেটটো সৰু হোৱালৈকে ৰ'বা। সাধুটোৱে হাঁহি হাঁহি আঁতৰি গ'ল। নিগনিটো তাতেই হৈ গ'ল। পিছদিনা ৰাতিপুৱা নিগনিটোৰ পেটটো
সৰি ক্ষমা কৰিব আতিফা খানমক প্ৰথম পুৰস্কাৰ প্ৰদান কৰিব হিৰণময়ী বৰুৱা বাইদেৱে ধুনীয়াকৈ কৈছে তাই সাধু তাহাঁতক একোটা ট্ৰফি চাৰ্টিফিকেট আৰু কিছু টকা মাননি হিচাপে দিয়া হৈছে খুব ধুনীয়াকৈ কৈছে আমি আচলতে 5টা বাচিলোঁ আৰু প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ পঞ্চম বুলি নকৈ উদগনি বুলিয়ে ক'ব পাৰি এতিয়া দিবলৈ বাধ্য হ'লোঁ ইমান ধুনীয়াকৈ কৈছে আৰু কেইটামানক দিবলৈ মনেই আছিলে মই সুধিছিলোঁ চাৰ্টিফিকেট আনিছে যদি তাৰে দি দিওঁ কিন্তু চাৰ্টিফিকেট 5খনহে মাত্ৰ আনিছে মই ক'লোঁ যে এইবাৰৰ পৰা প্ৰত্যেককে একোখন চাৰ্টিফিকেট দি দিবা অহাবাৰৰ পৰা নহ'লে বৰ বেয়া লাগে ইয়াতে জইন কৰিছে যিহেতু কিবা এটা দিবলৈ পালে ভাল লাগে ধন্যবাদ আতিফা খানম তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ইয়াৰ পাছত দ্বিতীয় পুৰস্কাৰ ৰিয়ান নাবাজ পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয় ৰিয়ান নাবাজক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ ৰিয়ান নাবাজক পুৰস্কাৰ প্ৰদান কৰিব ভাল লক্ষণ শুভ লক্ষণ এনেকৈ আচলতে প্ৰত্যেক স্কুলতে সাধু কোৱা প্ৰতিযোগিতা পাতাটো ভাল আমাৰ ভাৰতীয় সাহিত্য সভাতো এনেকৈ সাধু কোৱা প্ৰতিযোগিতা পতা হয় পাতি আহিছে বহু বছৰ জুৰি আমাৰ এনেকৈ পাতি থকা হয় আমি শিশুসকলক দেখুৱাওঁ যে খুব ধুনীয়াকৈ তেওঁলোকে সাধু ক'ব পাৰে সাধু ক'ব পৰাটো আচলতে এটা সাহিত্যৰ এটা ভাল লক্ষণ বুলি ক'ব লাগিব ভাষা শিকে বা কেনেকৈ ক'ব লাগে সেইটো শিকে শব্দৰ উচ্চাৰণবিলাক শিকে তেওঁলোকে সাধুটোতো শিকেই ৰচনা থাকে নীতি শিক্ষা এটাও শিকে এতিয়া তৃতীয় পুৰস্কাৰ হৰ্ষিতা নাথ পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয় মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ হৰ্ষিতা নাথক পুৰস্কাৰ প্ৰদান কৰিব নিপান্ত দাস কিন্তু তোমালোকে সকলোৱে বৰ ধুনীয়াকৈ সাধু কৈছা ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ এইখিনি সহযোগ কৰাৰ বাবে সকলোকে মোৰ আন্তৰিক ধন্যবাদ থাকিল ধুনীয়াকৈ পৰিচালনা কৰিছে আহিবলৈ কৰি আমাৰ নাম চলি আছে আমাৰ বাবে কৰিছোঁ আমাৰ নাম ধৰি আছে চোতালত তেওঁলোককো অলপ দেখুৱাই দিলোঁ দিগদাৰ কৰিছিলে দিগদাৰটো মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ যি নহওক আজিৰ দিনটো খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ এয়া বঁটা দিয়া হ'ল শিশুসকলক এই শিশুসকলৰ লগতে আমিও অলপ ফটো তুলি থওঁ বোলো স্মৃতিটো তুলি ৰাখিলোঁ ধৰি ৰাখিলোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপোনালোকক কেনে লাগিল জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এটা ভিডিঅ'লৈ আহিম আকৌ নতুন ভিডিঅ' এটা লৈ এতিয়া বাই 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 শুভৰাত্ৰি আৰু আটাই ভালে থাকক সুস্থ থাকক সাৱধানে থাকক